হিমন্ত বিশ্ব শৰ্মা, কিং অৱ নৰ্থ ইষ্ট। বন্ধুসকল, আমি সকলোৱে জানো 2014 চনৰ আগত ভাৰতীয় ৰাজনীতিত বিজেপিৰ নাম মাত্ৰ এটা দল আছিল। কিন্তু মানুহে কয় নহয়, সময় পৰিৱৰ্তন হ'বৰ বেছি দেৰিৰ প্ৰয়োজন নহয়। আজি চাওক, বিজেপি নৰ্থৰ পৰা চাউথ আৰু ৱেষ্টৰ পৰা ইষ্টলৈকে নিজৰ নাম পতাকা উৰুৱাবলৈ সক্ষম হৈছে। 2014 চনত যেতিয়া বিজেপি কেন্দ্ৰ চৰকাৰ গঠন কৰিছিল, সেই সময়লৈকে নৰ্থ ইষ্টৰ কোনো ৰাজ্যতে বিজেপিৰ চৰকাৰ নাছিল। আজি নৰ্থ ইষ্টৰ সকলো ৰাজ্যতে বিজেপি আৰু ইয়াৰ এলায়েন্স দলৰ চৰকাৰ চলি আছে। 4 ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু 4 ৰাজ্যত নেডা মানে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ মুখ্যমন্ত্ৰী অধিষ্ঠিত। নৰ্থ ইষ্টত বিজেপিৰ সূৰ্য উদয় হোৱাত আৰু বিভিন্ন দল সংগঠনসমূহক এক কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। এই অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰীক নৰ্থ ইষ্টৰ চাণক্য বুলিও কোৱা হয়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছমুক্ত অভিযানত উত্তৰ-পূব ভাৰতৰ তত্বাৱধান দায়িত্বত হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে। কোনো এটা সময়ত কংগ্ৰেছৰ পৰা আৰম্ভ হোৱা হিমন্তৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ পৰা আদি কৰি উত্তৰ-পূবৰ অন্য ৰাজ্যবোৰতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পূব ৰাজনীতিত এতিয়া দেখিবলৈ গ'লে সৰ্বাধিক চৰ্চিত জনপ্ৰিয় চেহেৰাটোৱেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ ৰণনীতি আৰু ৰাজনীতি গতিবিধিয়ে বিজেপিক উত্তৰ-পূবৰ দুৱাৰ খুলি দিছিল। গতিকে বলক, আজিৰ ভিডিঅ'ত আমি হিমন্ত বিশ্ব শৰ্মাৰ আজিলৈকে ৰাজনীতিৰ জাৰ্নিৰ বিষয়ে জানো। যদি ভিডিঅ'টো পছন্দ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা বিনম্ৰ ব্ৰাহ্মণ পৰিয়ালৰ পৰা জন্ম লোৱা হিমন্ত বিশ্ব শৰ্মা 1 ফেব্ৰুৱাৰী 1969 চনত উলুবাৰী, গুৱাহাটীৰ পৰা জন্ম হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ কৈলাশনাথ শৰ্মা এজন প্ৰসিদ্ধ কবি আৰু লিখক আৰু মাতৃ মৃণালী দেৱী সাহিত্য সভাৰ লগত জড়িত। হিমন্তৰ পৰিয়াল কোনো এজনেই ৰাজনীতিত জড়িত নাছিল। তেওঁৰ প্ৰাথমিক বিদ্যালয় গুৱাহাটী কামৰূপ একাডেমী স্কুলৰ পৰা লৈছিল। অসমীয়াত কথা এষাৰ আছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। হিমন্ত বিশ্ব শৰ্মা তাৰে এটা উদাহৰণ। 1979 to 80 চনৰ সময়ত অসম আন্দোলন চৰম সীমাত আছিল। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন গঢ় লৈ উঠিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ অৱস্থাতে আছুৰ প্ৰতি আকৰ্ষিত হৈ জড়িত হৈ পৰে। অসমত বাঢ়ি অহা অবৈধ বাংলাদেশীৰ প্ৰতি অসম আন্দোলনৰ গুৰি ধৰোঁতা প্ৰফুল্ল কুমাৰ আৰু ভৃগু ফুকনক সৰুতে লগ পায়। সেই অসম আন্দোলনৰ সময়ত গাঁও, গলি আৰু মঞ্চলৈ যিটো ব্যৱস্থা কৰিছিল, সেই সকলোতে 10 বছৰীয়া হিমন্ত জড়িত আছিল। ইমান সৰু অৱস্থাত এনেকুৱা কামত জড়িত হোৱা দেখি মানুহ আচৰিত হৈছিল আৰু সেই সময়ত তেওঁক বিস্ময় বালক ৰূপে জনা গৈছিল। কিছু সময়ৰ পিছত তেওঁক আছুৱে গুৱাহাটীৰ আছুৰ সাধাৰণ সম্পাদক ৰূপে চিলেকশ্যন কৰে। হিমন্ত বিশ্ব শৰ্মাক গ্ৰেজুৱেশ্যনৰ কাৰণে কটন কলেজত নামভৰ্তি কৰে। কটন কলেজৰ এটা ইতিহাস আছে। আজিৰ তাৰিখত অসমৰ 15 জন মুখ্যমন্ত্ৰীৰ ভিতৰত 7 জন মুখ্যমন্ত্ৰী কটন কলেজৰ আৰু হিমন্ত বিশ্ব শৰ্মা এই ফ্ৰেঞ্চাইজৰ লেটেষ্ট এণ্ট্ৰি। 1992 চনলৈ তেওঁ পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল আৰু সেই সময়ছোৱালৈকে তেওঁ 3 বাৰকৈ জেনেৰেল ছেক্ৰেটাৰী পদত নিৰ্বাচিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি বিজ্ঞানত পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চৰকাৰী ল' কলেজৰ পৰা LLB পাছ কৰিছিল। পিছত ৰাজনীতিত থাকিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PH ডিগ্ৰী প্ৰাপ্ত কৰিছিল। কলেজ অৱস্থাৰ পৰাই হিমন্ত বিশ্ব শৰ্মা প্ৰকট প্ৰবক্তা, এজন ভাল সংগঠক আৰু ৰণনীতি বনোৱাৰ পিছত ইয়াক কেনেকৈ গ্ৰেছ লেভেলত এক্টিভেট কৰিব লাগে সেইটো জানিছিল। 1994 চনত শৰ্মা কংগ্ৰেছত জইন কৰিছিল। সেই সময়ত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল। শইকীয়া তেওঁৰ লগত হিমন্তৰ সম্পৰ্ক আগৰ পৰাই ভাল আছিল। হিমন্তৰ সক্ৰিয়তা কৰ্মৰতক চাই হিতেশ্বৰ শইকীয়াই কংগ্ৰেছৰ পৰা তেওঁক 1996ত জালুকবাৰী বিধানসভাৰ পৰা নিৰ্বাচন খেলিবলৈ দিয়ে। কিন্তু তেওঁৰ এই চিটত আৰু এজন ব্যক্তিয়ে নিৰ্বাচন খেলিছিল অসম গণ পৰিষদ দলৰ পৰা ভৃগু ফুকন। হয়, সেইজনেই ব্যক্তি যিজনে হিমন্তক 10 বছৰ বয়সৰ পৰা ৰাজনীতিৰ পৰিসৰ শিকাইছিল। হিমন্তই প্ৰথম নিৰ্বাচনত নিজৰ গুৰুৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও ইলেকশ্যনত তেওঁ জিকিব পৰা নাছিল। কিন্তু 2001 চনৰ ইলেকশ্যনত সেই একেই চিট, একেই ঠাই, একেই ব্যক্তিয়ে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ ভৃগু ফুকন NCP দলৰ পৰা নিৰ্বাচন খেলিছিল। কিন্তু এইবাৰ হিমন্তই জালুকবাৰীৰ পৰা ভৃগু ফুকনৰ নিচিনা প্ৰকট নেতাক হৰুৱায়
আৰু অসমৰ ৰাজনীতিত তেওঁক চিনাকি হ'বলৈ ধৰে। প্ৰথম অৱস্থাত তেওঁ কৃষি বিভাগত ৰাজ্যিক মন্ত্ৰী হিচাপে নিয়োগ কৰে। 2006 চনত পুনৰ তেওঁক স্বাস্থ্য আৰু বিত্ত মন্ত্ৰালয়ৰ নিচিনা ডাঙৰ বিভাগত নিয়োগ কৰে। এনেদৰে লাহে লাহে অসমৰ ৰাজনীতিত তৰুণ গগৈৰ পিছত ছেকেণ্ড লিষ্টৰ নেতাত তেওঁৰ নাম আহিছিল। অসমৰ সক্ৰিয় বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণৰ পৰা আদি কৰি অবৈধ নাগৰিকৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সমস্যাসমূহৰ সমাধানলৈকে হিমন্তৰ উপদেশ মানি লোৱা হৈছিল। এনেকুৱা লাগিছিল তৰুণ গগৈ ৰিটায়াৰ লোৱাৰ পিছত হিমন্তই তেওঁৰ স্থান ল'ব। কিন্তু 2012-13 চনত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ ৰাজনীতিৰ আগমনে হিমন্ত আৰু তৰুণ গগৈৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ হাইকমাণ্ডক অৱগত কৰিছিল যে তৰুণ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ দুৰ্বল হ'ব ধৰিছে। কিন্তু কংগ্ৰেছৰ হাইকমাণ্ডে হিমন্তৰ কথাটো গুৰুত্ব দিয়া নাছিল। সেয়েহে হিমন্তই নিজকে চাইডলাইন অনুভৱ কৰিছিল। ফলত 2015 চনত সম্পূৰ্ণৰূপে তৰুণ গগৈ আৰু হিমন্তৰ মাজৰ সম্পৰ্ক বিচ্ছিন্ন হ'ব ধৰে। আৰু কংগ্ৰেছ নেতাসকলে মানিছিল হিমন্ত বিজেপি নেতাৰ লগত সম্পৰ্ক ৰাখিব লৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ চকীক লৈ নিজ দলৰ মাজত সংঘৰ্ষত অসন্তুষ্ট হৈ হিমন্ত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ প্ৰতি লাহে লাহে তীব্ৰ প্ৰতিক্ৰিয়া ল'ব লৈছিল আৰু বিধানসভাৰ সদস্য ত্যাগ কৰি আগষ্ট 2015 চনত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ ঘৰত 10জন বিধায়কক লগত লৈ বিজেপিত যোগদান কৰে। কিছুমানৰ মতে হিমন্ত বিশ্ব শৰ্মাই লুইছবাৰ্গৰ স্কেমৰ কাৰণে বিজেপিত যোগদান কৰিছিল বুলি কয়। লুইছবাৰ্গৰ স্কেম, য'ত আমেৰিকাৰ কোম্পানীয়ে ভাৰতত নিজৰ প্ৰজেক্ট পাছ কৰিবৰ কাৰণে নেতাসকলক ঘুষ দিয়ে। গোৱা আৰু অসমত সেই ৱাটাৰ প্ৰজেক্টৰ কাৰণে লুইছবাৰ্গৰ স্কেম হৈছিল। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰি নিজৰ লক্ষ্য আগত ৰাখি কাম কৰিব ধৰিলে আৰু সৰ্বানন্দ সোণোৱালৰ লগতো খুব মিলিব ধৰিলে। কিন্তু কিছুমান বিজেপি নেতাই অসন্তুষ্টি আছিল। তথাপি হিমন্তই লাহে লাহে নিজ দলৰ নেতাৰ ভাৰসাম্য কৰ্মদক্ষতাৰে মেনেজ কৰিলে। 2014 চনত প্ৰথমবাৰৰ কাৰণে বিজেপি অসমত চৰকাৰ গঠন কৰে। কিন্তু মুখ্যমন্ত্ৰী চেহেৰা হিমন্ত বিশ্ব শৰ্মা নাছিল। সৰ্বানন্দ সোণোৱাল আছিল অসমৰ মুখ্যমন্ত্ৰী চেহেৰা। কিন্তু সোণোৱালৰ মন্ত্ৰীসভাত থাকিয়েই হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ বিভিন্ন আঁচনি ৰূপৰেখা নিজ বিভাগলৈ টানি জনতাৰ মাজত যোগ্যতাৰ প্ৰদৰ্শন কৰিছিল। 2014 চনৰ নিৰ্বাচনত হিমন্তই দেখুওৱা প্ৰদৰ্শনৰ পিছত সেই সময়ৰ বিজেপি অধ্যক্ষ অমিত শ্বাহ উপলব্ধি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছমুক্ত অভিযান উত্তৰ-পূব ভাৰতত সফল কৰিব পাৰে। সেই মিছন আগত ৰাখি 24 মে 2014 চনত নেডা নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স গঠন কৰি ইয়াৰ কৰ্ডিনেটৰ বনুৱাই নৰ্থ ইষ্ট বিজয় কৰিবলৈ পঠিয়াই দিয়ে। ইয়াৰ পিছতে উত্তৰ-পূবৰ এটা এটাকৈ ৰাজ্য বিজেপিৰ অধীনলৈ আহে। আৰু এনেকৈ হিমন্ত বিশ্ব শৰ্মাই নেডাৰ জৰিয়তে বেলেগ ৰাজ্যতো নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিবলৈ সুযোগ পালে। ইয়াৰ পৰিণতিতেই হৈ যোৱা নিৰ্বাচনত ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত কংগ্ৰেছ বেয়াকে হাৰিব লগা হয়। ইতিমধ্যে বিজেপিৰ উত্তৰ-পূব ৰাজ্যবোৰত এটা এটাকৈ জয় হৈছিল। ঠিক সেই সময়তে অৰুণাচলত ৰাজনীতিৰ আপডাউন চলি আছিল। সেই অৱস্থাত কাট-কুট কৰি যোৰা লগোৱাত এক্সপাৰ্ট হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা খেল খেলিলে, কংগ্ৰেছ এৰি পিপুল পাৰ্টি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজৰ 33 জন বিধায়কক লগত লৈ এক ৰাতিৰ ভিতৰতে বিজেপিৰ লগত এলায়েন্স কৰে। ঠিক তেনেকৈ 60 বিধায়ক থকা মণিপুৰ কংগ্ৰেছ 28টা ছিট জিকি সকলোতকৈ তাত ডাঙৰ পাৰ্টি হয়। কিন্তু তাতো হিমন্তই হস্তক্ষেপ কৰি 28 বিধায়ক থকা বিজেপিয়ে এলায়েন্স কৰি তাত নেতৃত্ব কৰি আছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক প্ৰদৰ্শনৰ ফলত 2021 চনৰ নিৰ্বাচনত বিজেপি জয় হৈছিল আৰু 10 মে 2021 চনত 15তম অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই সকলো শাসকীয় ৰাজনীতিৰ উপলব্ধি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত, যিয়ে দেখুৱাই দিলে উত্তৰ-পূব ভাৰতৰ ৰাজনীতিৰ চাবিকাঠি তেওঁৰ হাতত। এদিন অসমৰ মুখ্যমন্ত্ৰীৰ সোঁহাত বুলি কোৱা হিমন্তক বিজেপিৰ কিমান ডাঙৰ নেতা ইয়াৰ প্ৰমাণ মেডিয়াৰ সম্বোধনত ধৰিব পাৰে। আৰু এই ৰূপত বিজেপিয়ে এনেকুৱা এটা নেতা পালে য'ত দিল্লীৰ বহুতো দূৰত কোনো এটা ৰাজ্যৰ পৰা তেখেতৰ নিচিনা ষ্টাৰ কেম্পেইনাৰ পালে। সেইকাৰণে মেডিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ মেকিয়াভেলি, চাণক্য
আৰু কিংমেকাৰ নিচিনা উপনাম দি থাকে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ স্থান পালে আৰু ভৱিষ্যতে তেখেতৰ ভূমিকা আৰু কেনেকুৱা থাকিব সেইটো সকলোৰে লক্ষণীয় বিষয়।